অতিথি মাননীয় শ্ৰীযুত দেৰহাছাদ বসুমতাৰী মহোদয়ক সম্বৰ্ধনা জনাবলৈ তাৰ লগে লগে তেখেতক আমি আমাৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতৰ জীৱন সুন্দৰ হৈ উঠক, সুস্বাস্থ্যৰ অধিকাৰী হওক আৰু তেখেত দীৰ্ঘায়ু হৈ লওক। এইখিনিতে আমি কাৰ্যসূচীৰ মৰ্মে আহি অন্তিম কাৰ্যসূচীতে উপনীত হৈছিলোহি, যিহেতু আমাৰ মাজত আহি উপস্থিত হৈছেহি আমাৰ আজিৰ মুখ্য অতিথি। গতিকে তেখেতক মই বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ BTC গভৰ্ণমেণ্টৰ যিটো উদ্যোগত যিটো আমাৰ পাব্লিচিটি আৰু পাব্লিক ৰিলেশ্যন যিটো ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টৰ উদ্যোগত অনুষ্ঠিত হোৱা যিটো সভা, এই সভাখনত উপস্থিত হোৱা আমাৰ দূৰদৰ্শন আৰু বিভিন্ন পেপাৰ কাকতৰ লগত জড়িত থকা সকলো শ্ৰদ্ধাৰ ব্যক্তিসকল ইয়াতে উপস্থিত আছে। মই অলপ কিবা হ'ল, মোৰ অলপ পৰিচয় কাৰো লগত ল'ব নোৱাৰিল, তাৰ কাৰণে মই সকলোকে প্ৰথমেই মই নমস্কাৰ কৰিছোঁ। আজিৰ দিনত যিসকল ইয়াতে উপস্থিত হ'ল, আমাৰ BTC গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টৰ যিটো ইণ্টাৰনেশ্যনেল প্ৰেছ ডে আমি উদযাপন কৰিছোঁ, তাত আহি আমাক সহায় কৰাৰ বাবে আমি আপোনালোক সকলোলৈ বৰ আন্তৰিক শ্ৰদ্ধা মই প্ৰথমে নিবেদন কৰিছোঁ। আৰু আজিৰ ৰাষ্ট্ৰীয় ইণ্টাৰনেশ্যনেল প্ৰেছ ডেৰ শুভেচ্ছা আপোনালোকলৈ থাকিল। মোৰ বেষ্ট উইচেছ আপোনালোকলৈ মই জ্ঞাপন কৰিছোঁ। আৰু কোকৰাঝাৰ জিলা আৰু বিভিন্ন অঞ্চলৰ পৰা আহি উপস্থিত হ'ব পৰা বিভিন্ন প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াৰ লগত জড়িত থকা শ্ৰদ্ধাৰ সাংবাদিকসকল আৰু শ্ৰদ্ধাৰ এডিটৰ্ছ বা পেপাৰ বা প্ৰিণ্ট মিডিয়াৰ লগত জড়িত থকা হয়তো নিশ্চয় ইয়াত মুৰব্বীসকল আছে। আপোনালোক সকলোলৈ বৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু ইণ্টাৰনেশ্যনেল প্ৰেছ ডেৰ শুভেচ্ছা আপোনালোকলৈও থাকিল। আপোনালোক সকলোলৈ বৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু আজিৰ এই শুভ দিনত মই আৰু দীঘলীয়া সময় ল'ব বিচৰা নাই, বা প্ৰায় শেষৰ পিনিহে মই আহিলোঁ। আপোনালোকৰ ওচৰত মই সেইটোৱেই ক'লোঁ যে মোৰ প্ৰগ্ৰাম নাছিল যদিও আমাৰ মাননীয় চিফ হাগ্ৰামা মহিলাৰী দেৱৰ 65তম বড়ো সাহিত্য সভাৰ টাৰ্মিনেটিং অধিৱেশন 2026 চনৰ জানুৱাৰীৰ 9, 10, 11 তাৰিখত হ'ব লগা যিটো অধিৱেশন, এই অধিৱেশনৰ মূল খুঁটি লাই খুঁটা আজি স্থাপন কৰাৰ কাৰ্যসূচী আছিল। তাত আমাৰ হাগ্ৰামা মহিলাৰী দেৱে উপস্থিত থাকিব লগা আছিল যদিও তেওঁ বিভিন্ন অফিচিয়েলি ব্যস্ততাৰ কাৰণে তেওঁ তাত যাব নোৱাৰিলে। আৰু মই তাত মানে বাধ্যত মই যাব লগা হ'ল। আৰু মই গৈ ইতিমধ্যে লাই খুঁটা স্থাপন কৰি আহিছোঁ। আৰু মোৰ ভাগ্য ভাল যে আপোনালোকৰ লগত খন্তেক সময় দেখা দিবৰ কাৰণে ভগৱানে মোক আশীৰ্বাদ দিলে।
ভগৱানৰ আশীৰ্বাদত মই খৰদৰ্শী হ'লেও আহি উপস্থিত হ'লোঁ আৰু আপোনালোকক লগ পাই মনত খুব আনন্দিত পাইছোঁ আৰু আজিৰ এই শুভ দিনত আপোনাৰ আঠাইলেই মই আপোনালোকৰ সুস্বাস্থ্য মই কামনা কৰিলোঁ আৰু আজিৰ দিনত মই এইখিনি আপোনালোক সকলোলৈ যে আপোনালোকে খুব কষ্টৰে আজি সত্যতা প্ৰমাণিত কৰিবৰ কাৰণে সত্যতাৰ কাৰণে আপোনালোকে যুঁজ দি যিটো ৰাজ্যক বা দেশবাসীক যিটো সত্যতা খবৰ দিবৰ কাৰণে আপোনালোকে খুব কষ্টৰে কাম কৰে মই আপোনালোকৰ যিটো ইথিক্স আপোনালোকৰ যিটো জীৱনৰ কষ্ট মই আজি ইয়াত উপস্থিত হৈ মই আপোনালোকৰ যিটো কৰি অহা বা ভৱিষ্যতত কৰিব লগা যিটো কৰ্তব্য যাতে আপোনালোকে নিৰপেক্ষভাৱে পালন কৰি থাকে আপোনালোকক ভগৱানে আশীৰ্বাদ সদায় দি থাকিব আৰু আপোনালোকৰ লগত ভগৱানে আছে আৰু আপোনালোকৰ লগত ভগৱান আছে কাৰণেই আজিৰ দিনত আমাৰ যিটো মিডিয়াৰ যিটো ৰোল সমাজ গঠনৰ ক্ষেত্ৰতেই হওক বা আমাৰ যিটো যিকোনো চৰকাৰ বা যিকোনো পলিটিকেল পাৰ্টি যিসকল দেশৰ কাৰণে আৰু সমাজৰ কাৰণে কাম কৰিবলৈ দায়িত্ব পোৱা দায়িত্বশীল ব্যক্তিসকল যিটো সমাজৰ কাৰণে চিন্তা আৰু ৰাইজৰ দেশৰ কাৰণে চিন্তা কৰা ব্যক্তিসকলক আপোনালোকে মানে এনলাইটেন কৰে যে আপোনালোকৰ যিটো ৰোল বা আপোনালোকৰ যিটো আঙুলিয়াই দিয়া যিটো শুদ্ধতা আৰু ভুল সকলোখিনি আমি ধৰিবলৈ পাৰোঁ শুদ্ধতাক লৈ পেলাই আমি আগুৱাই যাবৰ কাৰণে আপোনালোকে আমাক সদায় এনকাৰেজ কৰে আৰু আপোনালোকৰ যিটো এনলাইটেন সমাজক বা আমাৰ তেনেকুৱা যিসকল দায়িত্বশীল ব্যক্তিসকলক আগুৱাই লৈ যোৱাত সমাজৰ কাৰণে সমাজে আজিৰ দিনত কি অৱস্থাত আছে সমাজে আজিৰ দিনটোত কি চিন্তা কৰি আছে সমাজে আজিৰ দিনটোত কি কৰিবলৈ বিচাৰিছে সকলো কথাখিনি আমি আপোনালোকৰ জৰিয়তে আমি বুজিব পাম সকলোৰে মন বুজি পোৱা অসম্ভৱ মানুহৰ মন বুজি পোৱাটো খুব টান তথাপিও আজিৰ দিনটোত সমাজে কোন স্তৰত আছে সমাজে কোন স্তৰত কথা চিন্তা কৰি আছে সমাজৰ কি অৱস্থা এই অৱস্থা আৰু ব্যৱস্থাৰ মাজত যিটো থপাত যে মানুহৰ যিটো অন্তৰৰ চিন্তা বহুত মানে ডিফাৰেঞ্চ হয় এই যে এই ডিফাৰেঞ্চখিনি আমি আপোনালোকৰ জৰিয়তে মিডিয়াৰ জৰিয়তে আমি নিজকে সজাগ কৰিব পাৰোঁ নিজৰ ভুলখিনিক আমি বুজিব পাৰোঁ আৰু ভৱিষ্যত কি কৰিলে সমাজত বেছিকৈ কাম আহিব খুব কম খৰচ কৰিয়ে মানে কোটি কোটি টকাৰ মানে কাম আমি আদায় কৰিব পাৰোঁ মানুহৰ মন জয় কৰিব পাৰোঁ এইবিলাক মানে নিদৰ্শন যে আপোনালোকে আমাক এইবিলাক কথাটো বুজিবলৈ সুবিধা দিয়ে ইয়াৰ কাৰণে প্ৰেছ হিচাপে মিডিয়া হিচাপে আজি চৰকাৰৰ ক্ষেত্ৰতেই হওক সমাজ গঠনৰ ক্ষেত্ৰতেই হওক যিকোনো ক্ষেত্ৰতেই যিটো মেইন ৰোল এই মেইন ৰোল মানে আপোনালোকে ল'ব পাৰে লিডিং আপোনালোকে কৰিব পাৰে তো মই আৰু বেছি দীঘলীয়া কৰিব বিচৰা নাই আমি আপোনালোকৰ যিটো এডভাইচ বা আপোনালোকৰ যিটো এনালাইটিকেল যিটো প্ৰগ্ৰেছিভ বা কনষ্ট্ৰাকটিভ যিবোৰ নিউজ আমি সদায় একচেপ্ট কৰোঁ আৰু সদায় আমি সন্মান জনাই ভৱিষ্যত দিনত আমি আগুৱাই যাবৰ কাৰণে
চিন্তা কৰিম সেইখিনি কথা দি পেলাই মই আজিৰ দিনত বা এই মুহূৰ্তত মোক বক্তব্য ৰাখিব দিয়া কথাটো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।